তো আজি আমি ফিউচাৰ সিম্পল টেন্স পঢ়িম অৰ্থটো চাবলৈ পাইছানে কি হয় অৰ্থটো চোৱাচোন মিনিং কি হয় বুজি পাইছা না নাই ভৱিষ্যতত হ'বলগীয়া যিকোনো কাৰ্য প্ৰকাশ কৰাৰ কাৰণে আমি কি কৰো ফিউচাৰ সিম্পল টেন্স ফিউচাৰ ইনডিফিনিট টেন্সৰ ইউজ কৰো মানে ফিউচাৰত যেটো কাম হ'ব লগা আছে বুজি পাইছানে যেনেকৈ আমি এবাৰ ক্লাস 10 মেট্ৰিক পৰীক্ষা দিম হয়নে আমাৰ ফাইনাল পৰীক্ষা হ'ব লগা আছে আমাৰ হে ফাইনাল এইচএসএলসি এক্সাম যেটো আছে এটা আমাৰ কি হয় এটা ফিউচাৰত আহিব লগা এটা দিন আৰু হেটো দিন আমাৰ ফিউচাৰ সিম্পল টেন্সত লিখিব পাৰিম আমি তো এটু টেন্সৰ যিকোনো কোৱেশ্চন আমি সলভ কৰাৰ কাৰণে ফৰ্মুলা কোনটো ইউজ কৰিম সাবজেক্ট সাবজেক্ট শেল বা উইল তাৰ লগত ভার্ব ওয়ান আৰু অবজেক্ট তো যেটো সাবজেক্ট হ'ব আমাৰ কোৱেশ্চনত তাৰ লগত হয়তো আমি শেল লিখিম নহলে উইল লিখিম তো কোনটো সাবজেক্ট লগত কি লিখিব লাগিব এটা আমি কত পাও কেনেকৈ জানিম হেটো আমি নোটছৰ পৰা জানিম হয় না তো আমি নোটছত কি পাইছো শেল আৰু উইলৰ ব্যৱহাৰ হয় না তো শেল আমি কেতিয়া লিখিম যেতিয়া সাবজেক্টটো সাম আই দিয়া আছে আৰু উই দিয়া আছে তো আই বা উই এই দুটা সাবজেক্টৰ লগত আমি শেল ইউজ কৰিম মনত থাকিব আৰু উইল কি কৰিম সকলো যিকোনো সাবজেক্ট আই এন্ড উইল উই এই দুটা সাবজেক্ট বাদ দি বাকি যিমান কেটা সাবজেক্ট পাম সবৰ লগতে কি লিখিম উইল তো যদি এনেকৈ কোৱা হয় দে ইয়াৰ লগত কি হ'ব উইল হ'ব হয় না যদি কোৱা হয় উই ইয়াৰ লগত কথাটো ধৰিব পাৰিছানে তো আই এন্ড উই এই দুটা সাবজেক্টৰ লগত আমি শেল ইউজ কৰিম আৰু বাকি যিমান কেটা সাবজেক্ট পাম সবৰ লগত আমি উইল ইউজ কৰিম এইখিনিলৈকে কাৰোবাৰ ডাউট আছে নে কিবা নাই বুজি পাইছা নেক্সট আমি কি পাইছো ইন্ডিকেটৰ হোৱাট ইজ ইন্ডিকেটৰ ইন্ডিকেটৰ কি হয় সাপোজ তুমি টেন্সৰ ফৰ্মুলা জানা তাৰ লগত তুমি মিনিংও জানা ফৰ্মুলা কেনেকৈ ইউজ কৰিব লাগে হেতু তুমি জানা বাট তুমি ইন্ডিকেটৰ নাজানা তো তোমাৰ কাৰণে কি অসুবিধা হ'ব পাৰে টেন্স টু চিনাকি কৰাত অসুবিধা হ'ব হয় না তো টেন্স আমাৰ প্ৰেজেন্ট সিম্পল টেন্স হয় না নাই হেতু চিনাকি কৰাৰ কাৰণে আমি এই কেটা সৰু সৰু শব্দ কিছুমান মনত ৰাখিব লাগিব যাক নেকি চিনাকিকৰণ কিছু শব্দ বুলি কয় এই কেটা আমাৰ কি হয় কেচিং ক্লো হয় না নাই তো কোনবা সেন্টেন্সৰ মাজত যদি আমি দেখা পাও টুমৰো লিখা আছে ইফালে মনোযোগ দিবা কৰবাত সোন লিখা আছে শর্টলি থিং এই কেইটাই আমাক কি বুজাব যে হে সেন্টেন্সটো আমাৰ কি হয় প্ৰেজেন্ট সিম্পল টেন্সৰ সেন্টেন্স হয় ফিউচাৰ সিম্পল টেন্স টুপনি যোৱা নাই তো ভেরি গুড তো ফিউচাৰ সিম্পল টেন্স হ'ব কাৰণে আমাৰ এই কেইটা পইণ্ট থাকিব লাগিব হয় না তো সেন্টেন্স এটা প্ৰথম কি আমি কাম কৰিম সেন্টেন্সটো প্ৰথম আমাৰ ফিউচাৰ সিম্পল টেন্স হয় না নাই হেতু সাম হয় না পাস্ট কি কাম থাকিব আমাৰ ফিউচাৰ সিম্পল টেন্স যেতিয়া আমি সলভ কৰিম আগতে চাই লম হেতু ফিউচাৰ সিম্পল টেন্স হয় না নাই আৰু হেতু কেনেকৈ চাম এই ইন্ডিকেটৰৰ দ্বাৰা আমি বুজি পাম হয় না নাই সেকেন্ড আমি কি কৰিম ফৰ্মুলাটো ইউজ কৰিম আৰু যেতিয়া নেকি আমি ফৰ্মুলা ইউজ কৰিব যাম হে সময়ত আমি কি কৰিব লাগিব নোটৰ কথাটো মনত ৰাখিব লাগিব হয় না নোটৰ ৰেকৰ্ডিং আমি ফৰ্মুলাটো ইউজ কৰিব লাগে তো এতিয়া আমি কোৱেশ্চন আনসাৰ পাম আনসাৰটো আমি নিজে কৰিম কোৱেশ্চন কেটা পাইছো আমি ইয়াতে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 তো আমাৰ ফিউচাৰ সিম্পল টেন্সৰ কোৱেশ্চন হয় না কি কাৰণত টুমৰো আমাৰ ইন্ডিকেটৰ হয় না তাৰ পিছত কোৱেশ্চন নম্বৰ 2 হয় না সিম্পল টেন্সৰ ফিউচাৰ সিম্পল টেন্স
কি কাৰণত নেক্সট তাৰ পিছত কোৱেশ্চন নম্বৰ 3 ইউ হয় সব কেটা হয় হয়নে এনসার কৰিব পাৰিবা ফৰ্মুলা মনত আছে ট্রাই কৰাচোন তেনেহলে ফার্স্ট কোশ্চেন তো মই কৰি দি আছো কৰা হেক নেকি সবৰে ফার্স্ট কোশ্চেনত আমি সাবজেক্ট কি পাইছো হি হি সাবজেক্টৰ লগত আমি হয়তো শেল লিখিব লাগিব নহলে উইল হয় না কোনটো লিখিম উইল লিখিম কিয় লিখিম উইল কে লিখিছো কাৰণ শেল আই আৰু উইল লগত হয় আৰু বাকি যিমান আছে সব তাৰ লগত উইল হয় সেইকাৰণে ইয়াত আমি পাইছো হি লগত আমি কি লিখিছো উইল তাৰ পিছত বাকি কিবা পৰিৱৰ্তন হবনে ভাৰ্ব ওয়ানে থাকে হয়নে হৈছে না তোমালোকৰ এনসারটো মিলিছে হয় সবৰে মিলিছে হয় ভেরি গুড কোশ্চেন নম্বৰ 2 কৰিছা হয় ইয়াতে সাবজেক্ট কি পাইছো আই লগত কি লিখিব লাগিব আইৰ লগত শেল তাৰ পিছত বাকি অনলি আমাৰ ব্ৰেকেট উঠি যাব হয় না ইউ নেক্সট Monday next question number 3 সাবজেক্ট কি আছে ইয়াতে দে সাবজেক্ট লগত আমি শেল লিখিম না উইল লিখিম কি লিখিম উইল লিখিম ধৰিব পাৰিছা কথাটো কোনবা আছে এতিয়ালৈকে নুবুজা কিবা টান আছে নেকি এটো টেন্সত সলভ কৰাৰ কাৰণে প্ৰথম আমি কি চাইছো প্ৰথম চিনাকি কৰি লৈছো যে ফিউচাৰ সিম্পল টেন্স হয় না নাই সেকেন্ড আমি হয় শেল লিখিছো নহলে উইল আৰু শেল বা উইল লিখাৰ নিয়ম আমি প্ৰথমতে পাইছো যে শেল লিখিব লাগে সাবজেক্ট যদি আই থাকে বা সাবজেক্ট কি থাকে উই হয়নে আৰু বাকি যিমান সাবজেক্ট আছে সবৰ লগত আমি কি লিখিম উইল সবৰে হৈছে হয় তো নেক্সট সসন একেটা পাৰিবা নেকি পাৰিবা যদি কৰা নেক্সট কৰিছা সবে সসন তোমালোকৰ এনসার মিলিছে না নাই সাবজেক্ট কি পাইছো আমি শিৰ লগত কি হ'ব উইল বাকি কিবা পৰিৱৰ্তন আছে তে এনসার হল না তোমালোকৰ ক্লাস 9 next year question number 5 সসন সাবজেক্ট কি পাইছো এটা আমি উই সাবজেক্ট লগত কি হয় শেল তাৰ পিছত listen to your story tonight next question number 6 ইয়াতে সাবজেক্ট সেম সাবজেক্ট কি পাইছো উই লগত কি হয় শেল আৰু শেল কিয় হয় কাৰণ আমি নোটছত পাইছো না নাই সাবজেক্ট যদি আই থাকে বা উই থাকে তেনেহলে তাৰ লগত কি হ'ব শেল
আৰু বাকি যিমান সাবজেক্ট থাকক তাৰ লগত উইল হ'ব মনে থাকিব না নাই সবৰ হৈছে Thank you. Right.